বৰমাই তোমাক গোটেইখনতে বিচাৰি আছে আৰু তুমি ইয়াত সৰু ল'ৰা-ছোৱালীৰ দৰে ধেমালি কৰি আছা। তোমাৰ বাৰু গাত কেতিয়া কথা লাগিব? তুমি কেতিয়া ডাঙৰ হ'বা? আইঅ হ'ব মোৰ মা, তোমাৰ নিচিনাকে সোনকালে ডাঙৰ ছোৱালী হৈ যাম দেই। তোমাক কিমান বিচাৰিছো জানা? কেৱল খেলা খেলা আৰু খেলা। মোৰ মাথা তুমি নষ্ট কৰি দিছা। হয়নে? দিওঁ নেকি কাণ চেপা এটা? আইঅ' নালাগে। মায়ে মোক যেনেকৈ কয় তেনেকৈহে কৈছোঁ। এতিয়া একদম ঘৰলৈ ব'লা। বৰমা কিমান চিন্তা হৈছে জানা? আইঅ চাওঁ 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 চাওঁ, হয় নেকি? ব'লা ব'লা আমি যাম এতিয়া। ব'লা 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 আমি দৌৰি যাম। এই পাগলীজনী কলেই গ'ল বাৰু। কি যে কৰে নহয়, ইফালে মানুহ অহাৰ কথা, এজনীয়েতো এইবোৰ একো ভোকেই নাপায়। অকলে অকলে কি ভুৰভুৰা আছাহে? ৰ'বহে, মোৰ মূৰটোৱে কাম নকৰা হৈছে। হয় নেকি? ৰ'বা, কিবা এটা কৰিব লাগিব। আই আপুনি আকৌ কেনি যায়? কোনোবা এটা পাওঁ নেকি চাওঁ। মোৰ বোধেৰে স্পীডটো বঢ়াবলৈ কণ্ডেন্সাৰটো বদলাব লাগিব। মেকানিক এটা লাগিবতো। ড্ৰয়িং ৰুমৰ ফেনখনৰ কণ্ডেন্সাৰ নে কি সেইটো সেইদিনাখন সলাইছিলহে, আকৌ বেয়া হ'ল নেকি? সেই ফেনখনে নতুন মানুহৰ আগত লাজত পেলাইহে মাৰিব যেন পাইছো। ফেনখনৰো একে অৱস্থা হৈছে নেকি? মই নাজানো, আপুনিহে কৈ আছে। কিনো কৈ আছে বাৰু? নহয় মানে তোমাৰ মূৰৰ অৱস্থা নোহোৱা হোৱা বুলি কৈছা দেখিহে ভাবিলো ফেনখনৰ দৰে তোমাৰ মূৰতো কণ্ডেন্সাৰ এটা লগাই দিওঁ। কি ঠিক, কিজানি কাম কৰেই। হেৰা, নতুন আলহী আহিব, ফাষ্ট দৌৰিব লাগিবতো। মানে আপোনালোকে খালি মোক পেংলাই কৰিব জানে। আপোনাৰ গোসানী ঘৰত নাই, এইফালে নতুন আলহী আহিব। এজনীৰতো খোৱা পাতি এৰিবই হোৱা নাই, কেপৰলৈকে ফোন পিটিকি পিটিকি। ইহঁতে মানে মোৰ মূৰটো খাব। হেৰা, পিটিকি থকাটো তুমি ধেমালি পাইছা? সৰুৱে চাগে আঙুলিক এতিয়াহে ৰেষ্ট দিছে। কি যে মানুহ নহয়। আলহী আহিব আবেলি, তেওঁৰ এতিয়াই ভৰি মাটিত নপৰা হ'ল। এই ডাঙৰ আইজনী পোৱাতে কলৈ গ'ল? এৰিম এৰিম দেই। দুবৰিবা, তোমাক বৰমাই কি কৈছে জানা? কি কৈছে? কৈছে তোমাৰ হেনো মাটিত ভৰিয়ে নপৰে। মই কৈছো মাটিত ভৰি নপৰিলে কেনেকে খোজ কাঢ়িব? তাৰপিছত বৰমায়ে কৈছে বোলো আলাসতে উপঙি আছে। দুবৰিবা, মইচোন উপঙি থাকিব পৰাই নাই, তুমি কেনেকে পাৰা দেখুৱাই দিয়াচোন। তুমি এতিয়া সেইটো খোজ নেদেখিবা নহয় মিমি। মোৰ সমান ডাঙৰ হ'লে, মনে বিচৰা কথাটো হৈ গ'লে তোমাৰো মাটিত খোজ নপৰা হ'ব। আলাসতে উৰি উৰি ফুৰিব পাৰিবা, বুজিলা? নহ'ব, মই এতিয়াই ডাঙৰ হ'ম। এতিয়াই উৰি ফুৰিম, উৰি উৰি সেই গছজোপাত বহি থাকিমগে। মোক অকণমান টানি দিয়াচোন। কিয়? ডাঙৰ হ'বলে। ৰ'বা, আজি মই তোমাক উৰুৱাই লৈ যাম দেই। মিমি আৰু মই আজি সাধু কথাৰ পৰি হৈ উৰি উৰি যাম। আমাৰ পাখি গজিব। উলাল 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 উলাল, আমি উৰিম আজি। অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী অসমৰ বৰপেটা ধাম, শুনি যোৱা বাটৰুৱা পৰাণ জোৰাই যোৱা শুনি যোৱা হৰি গুণগান। পূৰ্ণব্ৰহ্ম অৱতাৰ সেই মহাপুৰুষৰ পদৰজ পুতপুণ্য থান, ইথানৰ প্ৰতিঅণু বালিকণা পৰমাণু নিতে হৰি গুণগান। অসমৰ কাশীপুৰী দ্বাৰকা মথুৰাপুৰী অসমৰ বৰপেটা ধাম, শুনি যোৱা বাটৰুৱা পৰাণ জোৰাই যোৱা শুনি যোৱা হৰি গুণগান। ঐ, জগা গাহৰি পৰা দি পৰি থাকিব আহিছা হা? উঠ উঠ। মা, কিনো কৰি থাকা? আৰে, তই কি কৰিছ কচোন? গাত কাপোৰ লৈ ফোনত কথা পাতি আছ ন? নাই টোপনিহে গৈ আছিলোঁ, কাণতে থাকি গ'ল আৰু ফোনটো। তুমিনো ক'ত কথা পতা শুনিলা? তহঁতৰ
কাণ্ড জ্ঞান কেতিয়া আহিব কচোন এইফালে বেলি ভাতি দিবৰ হ'ল ইছ ৰাম কেইটানো বাজিলে মা নাই এতিয়াতো তোৰ কাৰণে দুপৰ নিশা মোৰটোত কিবা আছে নাই জানো এইফালে আলহী অহাৰ কথা কি আলহী আহিলেই নেকি অঁ তোৰ কাৰণে সময় লেংখাই পৰি থাকিব আহিব এতিয়া কি অ' মাই গড মোৰ মেকআপৰ কথা আছেতো পাগল চব অ' মা আলহী পাছবেলাহে অহা কথা আছিলে অত কাম পৰি আছে মোৰ তহঁতৰ কাৰণে লাজত পৰি মৰিব লাগিব মানে এজনীতো উলাহত উৰিয়ে আছে মাও যে কি নহয় শুনিলানে মা তেনেকুৱাই ৰাতিপুৱা তোমাৰ লগত অলপ কথা পাতি চাৰ্জ দি নল'লে মোৰ চকু মেলেই নাখায় মায়ে তাকে কি বুজিব কোৱাচোন ৰ'বা মই মুখ ধুই আহোঁ দেই মেছেজ কৰিবা আকৌ অ'কে বাই জানো লাভ ইউ আহা ঐ তহঁত দুজনী এই ৰাতিপুৱা ৰাতিপুৱাই ক'ত বন বনাই ঘূৰি ফুৰিছ মই কিন্তু দুবৰিবাক বিচাৰিহে গৈছিলোঁ কি এ নহয় এনেই অকণমান পথাৰৰ ফালে ওলাই গৈছিলোঁ অ' বৰ্তা হা এই ছোৱালীজনী মানে অকণো ঘৰত মন নবহে কি এই কথা চোৱা বাপৰে একেবাৰে বৰমাকৰ ডুপ্লিকেট মানুহজনী হলে ভেটগুটি ফালে মুখত বৰ বৰ কথা সঁচাই একেবাৰে মাৰ লগত থাকি থাকি গোটেইজনী মায়ে হ'ল আৰু হ'ব দে যা যা ভিতৰলৈ যা মাৰ একেবাৰে খঙত অগ্নিশৰ্মা হৈ আছে এই ৰাতিপুৱাই পথাৰলৈ ওলাই গৈছ ইছ ৰাম মাও যে মানে অ' বৰ্তা হা মোক আকৌ বৰমায়ে কৈছে দুবৰিবাৰ হেনো আজিকালি মাটিত খোজেই নপৰে উৰি ফুৰে সেইটো কাৰণেহে চাবলৈ গৈছিলোঁ কিয় তোৰো বা বনাই উৰি ফুৰিবৰ মন নেকি অ' বৰ্তা দুবৰিবাই কেঁচু খায় নেকি কি ছি কিয় খাব নহয় মই দেখিছোঁ নহয় চৰাই কেঁচু খায় অঁ আমাৰ চোতালতে দেখিছোঁ সেইটো কাৰণেহে উৰি থাকিব পাৰে বৰমায়ে কৈছে নহয় দুবৰিবাও উৰিব পাৰে গতিকে তাই কেঁচু খায় ন অ' বৰ্তা হা তোমালোকক নোকোৱাকে চাগে মনে মনে খাই চাগে তোক বৰমাৰে মিছাই কৈছে অ' আকৰি ধেৎ, কথা চহকি মা তোমাৰ এইজনী একেবাৰে লক্ষী ছোৱালী তুমি য'তেই গোজ মাৰা তাতেই জীপাল হৈ উঠিব জানে চাওঁ মই কাম কৰি আছো নাই এচোন একো মিছা কথা কোৱা নাই তহঁতৰ গাত কথা কেতিয়া লাগিব কচোন হা দুদিন পাছত এখন ঘৰ চম্ভালিবগৈ লাগিব এনেকৈ হলে তহঁতে কি কৰিবি বাৰু মা তোমাৰ এইজনী একেবাৰে লক্ষী ছোৱালী তুমি য'তেই গোজ মাৰা তাতেই জীপাল হৈ উঠিব জানে চাওঁ মই কাম কৰি আছো নাই এচোন কিনো কৰি আছো বাৰু এই ৰ'বাচোন মা অকণমান দেৰি এনেকেই ধৰি থাকিব দিয়া এই পাগলামিখন নকৰচোন মোৰ গোটেই কামে মুখ মেলি পৰি আছে তোমাৰ মৰমৰ অকণমান উম বিচাৰি আমনি কৰি আছো কিমান দিনলৈ নো কি কেইদিননো মা তেনেকৈ নকবাচোন মোৰ যে তোমাক এৰি ক'তো যাবই মন নাযায় হ'ব লেৰেলা সাদৰ দেখুৱাব নালাগে আলহী অহাৰ কথা শুনিছোন ভৰি মাটিতেই পৰা নাই নাই মই সঁচাকৈ কৈছো মা
বিচৰা কথাটো হ'বলৈ গৈ আছে। মনটো অলপ ভালো লাগিছে, কিন্তু ক'ব নোৱাৰো। বুকুখনেচোন ক'ৰবাত হেঁচা মাৰি ধৰিছে। ছোৱালী মাত্ৰে এনেকুৱা হয়েও, কিন্তু কি কৰিম ক, উলিয়াইতো দিবই লাগিব। বুকু সোধা কৰি মই তোমালোকক আৰু এই ঘৰখনক এৰি কেনেকৈ থাকিম মা? কি হ'ল অ? এনেকে বহি আছহি যে? ঐ, মায়ে তোক বালে নি? নে পুৱাতে ৰিনিউ কৰিলে? ধেই, একো কৰা নাই। মই তোৰ নিচিনাকে শুই আছো নেকি কিবা? তেনেহ'লে এনেকে গুজুপ মাৰি বহি আছ যে? নে দেউতাৰ পৰা পেণ্ট চাৰ্ট সৰগাব হ'ল? মই ইমান ফটুৱা নহয়, বুজিছ? তেনেহ'লে হ'ল কি তোৰ? তই কিবা চিন্তা কৰিব পাৰ নে নোৱাৰ জানো। আৰে বা আমাৰ ঘৰৰ পৰা গুচি যাবগে, তই জাননে? অঁ, তাৰমানে তোৰ দুখ লাগিছে? আৰু এইটো কিবা দুখ লগা কথা নহয় নেকি? আৰে এইটোতো এটা প্ৰেক্টিকেল কথা। এদিনটো ময়ো যাব লাগিব, হয় নাই? চা, দেউতা চাকৰিৰ পৰা ৰিটায়াৰ হোৱাৰ আগতে দুয়োজনীকে বিয়া দিবলৈ বিচাৰিছে। আৰু দেউতাহঁততো সদায় নাথাকে। কলৈ যাব? হাৰে, বুঢ়া হ'লে এদিন সকলো মানুহে মৰে। মনে মনে থাক, চব গুচি যাবগে। মই ইয়াত কাৰ হেৰিটো কৰি থাকিম? ময়ো গুচি যাম ক'ৰবালে। ডাঙৰ বা কথা আৰু মা দেউতাৰ কথা এনেকে নকবি। কৈ দিছো কিন্তু, কি কৰো চাই লবি। বেচেৰাটো, তাৰ মনটো চাগে বেয়া লাগি আছে। ঐ ৰচোন, তোৰ পঢ়া সময়বোৰ হ'লেই নে? এতিয়া কাম এটাকে কৰ তই। আজিতো তোৰ স্কুল নাই, তলকে ঘূৰি খেলা ধূলা কৰি থাকিব নালাগে। এতিয়া তই ভালকে গাটো ধু আৰু ধুনীয়া কাপোৰ এসাঁজ পিন্ধ। ভূতটোৰ নিচিনা হৈ থাকিব নালাগে। চুলিখিনি ফনিয়াই মানুহ হোৱা হবি। নিপিন্ধো মই ভাল কাপোৰ। আই, তই এখন কৰি মোৰ মুখখন খুলি নলবি দে দেখা। দৌৰা ধপৰা কৰি ঘামি জামি কেলে হোৱাটো হৈ নোলাবি। একদম ঘৰত থাক। আলহীয়ে কিবা সুধিলে ভালকৈ উত্তৰ দিবি। আৰু শুনচোন, বাহিৰৰ পৰা অকণমান মুখত পাউডাৰ সানিবি, বুজিছ? মোৰ গৰজ পৰিছে। আলহী সোপা আহিলে এক্সিডেণ্ট হ'লে ভাল পাওঁ। আৰু কি কৈছ তই? মোৰ ভাগিনৰ বিয়া, হাত কি কঁকাল ভাঙিলেও মই যাব লাগিব। আপুনিও কিন্তু মেইন ৱেত উঠিবলৈ গৈ আছিল। ইফালে সিফালে চাব লাগিছিল। শেষ মোৰ দৈ টেকেলি ভাঙিলে।
ঐ চব বৰবাদ কৰি দিলে চাওঁ। ঐ কোন ক'ত আছ বেগে ঐ মোক শেষ কৰি দিলে এয়া কি কৰিলে সকলো শেষ কৰি দিলে ৰ'বচোন ৰ'ব অলপ ধৈৰ্য ধৰক আগতে নিজৰ দেহাটো চাওক আপুনি বাৰু ক'ৰবাত বেছিকৈ দুখ পালে নেকি বাদ দিয়কহে দুখ পাইছো নেকি মোৰ ভাগিনৰ বিয়া গাখীৰৰ টেকেলি ভাঙিছে ইয়াতকে আৰু দুখৰ কথা থাকিব পাৰে নেকি ৰ'ব এইটো এটা এক্সিডেণ্ট আপুনি হওক বা মই হওক আমিতো কোনো ইচ্ছা কৰি এক্সিডেণ্ট কৰা নাই অ'ৰা মই ভদ্ৰকান্ত বৰা এই এলেকাত নাম আছে অ'ৰা স্কুলৰ কেৰাণী হ'ব পাৰোঁ জীৱনৰ আধা বয়স নাটক ভাওনা কৰোঁতে গ'ল আৰে মই আপোনাক কি কৰিম যদি আপোনাৰ কিবা বেয়া হৈছে মই ভাল কৰি দিম যদি নষ্ট হৈছে কিনি দিম আমি আপোনাৰ স্বাস্থ্যটো পৰীক্ষা কৰাটো প্ৰথম কথা বুলি ভাবিছোঁ ঠিক কৈছে দেহা থাকিলেহে বেহা অ'ৰা তুমি যে ঠিক কৰি তোৰ হাতটো গ'লেই যেন পাইছোঁ অ'ৰা এতিয়া মোৰ হাততকৈ ইম্পৰ্টেণ্ট হ'ল মোৰ গাখীৰৰ টেকেলিটো শনিবৰীয়া বজাৰৰ পৰা অনা খুটি ম'হৰ দৈ কাঠি মাৰিলেও কাঠি নোসোমায় অ'ৰা টকা থাকিলে এতিয়া হঠাৎ আনি দিব পাৰিবা হৈ যোৱাটো হৈ গ'ল এতিয়া আমি কি কৰিব পাৰোঁ সেইটোৱে চিন্তা কৰিব লাগে অ'ৰে মোৰ ভাগিনৰ বিয়া হাত কি কঁকাল ভাঙিলেও মই যাব লাগিব আপুনিও কিন্তু মেইন ৰোডত উঠিবলৈ গৈ আছিল ইফালে সিফালে চাব লাগিছিল হয়নে নহয় তাকেইতো ঘৰত ভাগিনীৰ বিয়াৰ ব্যস্ততা সেইবুলি দেশত কাৰফিউ দিয়া নাই নহয় হা এতিয়া চোৰেহে গিৰিহঁতক বান্ধে বাবা অ'ৰে কি কৈছে মই আপোনালোকক টকা বিচাৰিছোঁ নেকি আপোনালোকে যে টকা দিব বিচাৰিছে অ'ৰে দুখীয়া হ'ব পাৰোঁ কিন্তু ভিক্ষাৰী নহয় কথা ক'বলৈ আহে টকা দিবলৈ আহে মোক টকা বাহাদুৰি দেখুৱাবলৈ আহে হেৰি ৰ'বচোন ৰ'ব ক'ত যায় আপুনি ভাল কাম এটালৈ এনেকৈ ওলাই আহি ৰাস্তাত অমংগল হ'লে অশান্তি লাগে মা